ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৩০তম দ্বিবাৰ্ষিক অধিৱেশন। ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনখনি এদিনীয়া কাৰ্যসূচীৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। অধিৱেশনত ধেমাজি জিলা বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাথমিক শিক্ষা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাতুল গোস্বামী, উপ সম্পাদক দীপাংকৰ শৰ্মাৰ লগতে জিলা বিষয়ববীয়াসকল। উক্ত সভাতে ধেমাজি জিলা পূৰ্বৰ সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা মত প্ৰকাশৰ সমান্তৰালভাৱে বিশেষ সমস্যাসমূহ আলোচনা কৰা হয়। উল্লেখযোগ্য যে সভাত উত্থাপিত দাবী যেনে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে আদায় দিয়া, প্ৰাথমিক বিদ্যালয়ৰ প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পৰা 17 মাহে লোৱাৰ পাছত কাঢ়ি নিয়া 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, এনেধৰণৰ 7টা দাবীৰে আজিৰ সভাত উপস্থাপন কৰে শিক্ষক সন্মিলনীৰ শিক্ষক মহলে। চৌপাশে বান বিধ্বস্ত এটা পৰিৱেশ সৃষ্টি হৈছে। প্ৰথমতে বানাক্ৰান্ত ৰাইজৰ যি অৱস্থা তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ যি বিগত বৰ্ষসমূহৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট ক্ষতি কৰাৰ আমাৰ অভিজ্ঞতা আছে। ৰাজ্য চৰকাৰলৈ আমি অনুৰোধ জনাম, যথেষ্ট চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো যথেষ্ট প্ৰয়াস কৰিছে, কিন্তু বান শেষ হোৱাৰ পিছত যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বেছিভাগ বহুত বিদ্যালয়ৰ, বিশেষকৈ যোৱাকালি আমি বোকাখাটত দেখিছোঁ যে বহু বিদ্যালয়ৰ বুৰ গৈ আছে। তো এই বিদ্যালয়বিলাকত থকা কিতাপবোৰ, পাঠ্যপুথিবোৰ নিশ্চিতভাৱে নষ্ট হ'ব, যাতে বান শেষ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিখিনি পায় বা বানে ক্ষতিগ্ৰস্ত কৰা বিদ্যালয়সমূহখিনি যাতে অতি সোনকালে মেৰামতিৰ ব্যৱস্থা কৰে, তাৰ কাৰণে অসম চৰকাৰক প্ৰথম আহ্বান জনাইছোঁ। আৰু কি ক'ব, ইয়ালৈ আহিছে ধেমাজিলৈ, আপোনালোকে বহুত কি কেনেধৰণৰ আলোচনা কৰাৰ মতন আছে? আজিৰ এই বৈঠকত আমি ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ নতুন সমিতি গঠন হ'ব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে ইয়াৰ জৰিয়তে আমি ৰাজ্যিক অধিৱেশনলৈকে ইয়াৰ পৰা কিছু প্ৰস্তাৱ যাব। এতিয়াও আমাৰ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সমস্যাটো সমাধান হোৱা নাই সম্পূৰ্ণৰূপে, যদিও চৰকাৰে কেবিনেটে সিদ্ধান্ত লৈছে, কাৰ্যকৰী হোৱা নাই। দ্বিতীয়তে আপোনাৰ স্নাতক শিক্ষকৰ গ্ৰেড পেৰ সমস্যা আছে, ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ প্ৰসংগটো আছে। বাৰে বাৰে আমি ৰাজ্য চৰকাৰক দেখিছোঁ যে ৰাজ্য চৰকাৰে এবাৰ যদি কয় যে A+ দুবাৰ পালে নিয়মীয়া কৰিম, এবাৰ অপশ্যন পেপাৰৰ কথা কয়, এইবাৰ আকৌ পোষ্টৰ কথা কৈছে, এনেকৈয়ে বগৰাই থাকিব নে সঁচাকৈ নিয়মীয়াকৰণ কৰিব, ইত্যাদি ইত্যাদি বিষয়বোৰ আমি আলোচনা কৰিম। তাৰ সমান্তৰালভাৱে বিগত 3টা বৰ্ষত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাটো বন্ধ হৈ আছে। এইটো শিশুসকলৰ প্ৰতি ৰাজ্য চৰকাৰে চৰম অন্যায় কৰিছে। এই অন্যায়ৰ বিৰুদ্ধে আমি নিশ্চিতভাৱে এই সভাত আমি আলোচনা কৰিম। যি সময়ত অৱস্থাটোৱে হ'ল 2009 চনৰ পিছত গোটেই সামগ্ৰিক ব্যৱস্থাটো চলি আছে ৰাইট টু এডুকেশ্যন এক্টৰ দ্বাৰা। এতিয়া ৰাইট টু এডুকেশ্যন এক্ট অসমত ইমপ্লিমেণ্ট হৈছে মাত্ৰ 11.5%। 11.5% ইমপ্লিমেণ্ট হৈছে মানে কথাটো তাত প্ৰকাশিত হৈ আছে যে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহৰ অৱস্থা ৰাইট টু এডুকেশ্যন এক্টে বিচৰা ধৰণে হোৱা নাই। গতিকে যেতিয়া হোৱা নাই, তেতিয়া অসমত ধেমাজি বুলি নহয়, অসমৰ যিকোনো প্ৰান্তৰৰ বিদ্যালয়ত এনেধৰণৰ দুৰৱস্থা থাকিব। ৰাজ্য চৰকাৰে প্ৰতি মুহূৰ্ততে কয় যে আমি বিদ্যালয়বোৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি ব্যৱস্থাপনা কৰিবৰ কাৰণে কাম কৰিছোঁ, কিন্তু কথাটো হ'ল বাস্তৱ ক্ষেত্ৰত এই কথাটো সত্য
এইটো চৰকাৰী তথ্য যে ৰাইট টু এডুকেশ্যন এক্ট মাত্ৰ 11.5% ইমপ্লিমেণ্ট হৈছে আৰু SDG 4 ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত অসম আজি 26 নম্বৰ স্থানত আছে। গতিকে এই দুটা কথাই প্ৰমাণিত কৰিছে যে আচলতে শৈক্ষিক ব্যৱস্থাৰ কাৰণে ৰাজ্য চৰকাৰে কৰি থকা কামবোৰে বাস্তৱ ক্ষেত্ৰত ফল দিছে নে নাই। আমি আহ্বান জনাম যাতে আমি এই ক্ষেত্ৰত উন্নত হ'ব পাৰোঁ। এই ক্ষেত্ৰত আমি এই কথাটোও প্ৰতিশ্ৰুতি দিছোঁ যে শিক্ষক হিচাপে কৰিব লগা দায়বদ্ধতাখিনি আমি পালন কৰিম। যিহেতু বেলেগ ব্যৱস্থা লগাব নোৱাৰে। এইখন গণতান্ত্ৰিক দেশ। সকলো শিক্ষক কৰ্মচাৰীৰে সাধাৰণ নাগৰিকৰ দৰে কিছু অধিকাৰ আছে আৰু সেই অধিকাৰবোৰ নিশ্চিত কৰিছে ILO, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে। ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে দিয়া যিবোৰ অধিকাৰ, আমি সংগঠিত হোৱাৰ অধিকাৰ, আমি প্ৰতিবাদ কৰাৰ অধিকাৰ, তাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। হয়, আমাৰ শৈক্ষিক দায়িত্ব আৰু কৰ্তব্যক আমি কেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ আৰু দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি আমাৰ শিক্ষকসকল সচেতন কাৰণেইতো এইবাৰ A+ আপোনাৰ আটাইতকৈ হায়েষ্ট বিদ্যালয় হৈছে। এইবাৰতো আপোনাৰ D গ্ৰেডত বিদ্যালয় নাই। গুণোৎসৱ পাতাৰ পিছত আমি ফলাফলত পাইছোঁ। তো গুণোৎসৱে কথাটো কৈ দিছে শিক্ষকসকলে দায়বদ্ধতাৰে কাম কৰিছে নে নাই। তাৰ পিছত যদি বেলেগ কথা কয়, এই আচলতে ভুল কথা কোৱা হ'ব। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম টুডে।